আপুনি অৰ্থাৎ নিজক এক ভাৰসাম্যপূৰ্ণ তথা সমতুল্য ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তোলাৰ উপায় অৰ্থাৎ person of a balanced personality you আহকচোন চাওঁ এজন সমতুল্য ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ লক্ষণসমূহ কি 1 নম্বৰ সেলফ ইমেজ অৰ্থাৎ আত্মপ্ৰতিবিম্বৰ অৰ্থ হ'ল প্ৰকৃত আত্মবোধ নিজকে বুজি পোৱা নিজৰ প্ৰতিবিম্বক চিনাক্ত কৰা 2 লাইফ পাৰপাছ বা জীৱনৰ উদ্দেশ্য আপোনাৰ তাড়না বা আপোনাৰ পেশন বা আপোনাৰ আহ্বান আৰু আপোনাৰ জীৱনৰ পথ এইসমূহ আপুনি নিৰ্ধাৰণ কৰিব পৰা ব্যক্তি 3 নম্বৰ নিউট্ৰিশ্যন বা পুষ্টি খাদ্য দ্ৰব্য মাত্ৰাধিক হ'ব নালাগে অতি সীমিত হ'ব নালাগে সংমিশ্ৰিত অৰ্থাৎ বেলেন্স ডায়েট বা সমতুল্য আহাৰ গ্ৰহণ কৰিব পৰা সামৰ্থ্য বা সেই ৰুটিন মানি চলিব পৰা সামৰ্থ্য সম্পন্ন ব্যক্তি এক্সাৰসাইজ অনুশীলন অজ্ঞতাৰ বাবে বা অতিমাত্ৰা জনাৰ বাবে খুব কমকৈ বা অতিমাত্ৰা অনুশীলন ক্ষতিকাৰক গতিকে নিয়মিত ৰুটিন পালন কৰি নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য সুস্থ কৰি ৰাখিবৰ বাবে নিয়মিত এক্সাৰসাইজ কৰা ব্যক্তি 5 নম্বৰ এনভাইৰনমেণ্ট পৰিৱেশ ভৌগোলিক অৱস্থা বা ভৌগোলিক পৰিৱেশ গৃহ পৰিৱেশ কাৰ্যালয় পৰিৱেশ সাংগঠনিক পৰিৱেশ সকলো পৰিৱেশতে নিজকে সমাযোজন কৰিব পৰা সামৰ্থ্যৱান ব্যক্তি 6 আধ্যাত্মিকতা স্পিৰিচুৱেলিটি মেডিটেশ্যন বা যোগাসন ব্যায়াম প্ৰাৰ্থনা সংযোগ বিশ্বাস আদিৰ দৰে প্ৰকৃত সত্য বাস্তৱ বা প্ৰকৃতিক নীতিক উপলব্ধি কৰিবলৈ সক্ষম ব্যক্তি 7 বিত্তীয় অৱস্থা ফাইনেন্স আয় ব্যয় আৰু সঞ্চয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব পৰা ব্যক্তি 8 কেৰিয়াৰ জীৱিকা আগৰণুৱা এডভান্সমেণ্ট ব্যৱস্থাপনা বা মেনেজমেণ্ট অৰ্গেনাইজেশ্যন বা সাংগঠনিক শিক্ষা বা এডুকেশ্যনেল হাজিৰা বা ডেইলি ৱেজেছ যি বৃত্তিতে আপুনি নাথাকক কিয় আপোনাক বৃত্তিৰ প্ৰতি সন্তুষ্টি বৃত্তিৰ প্ৰতি আগ্ৰহ অভিৰুচি আৰু বৃত্তিৰ প্ৰতি আপোনাৰ দায়বদ্ধতা আৰু দায়িত্বক সুন্দৰকৈ পৰিচালনা কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী বা লোক 9 নম্বৰ ষ্ট্ৰেছ বা চাপ নিয়ন্ত্ৰণযোগ্য অতিমাত্ৰা ভীতিগ্ৰস্ত বা ব্যাধি নিয়ন্ত্ৰণযোগ্য চাপ খুব সুন্দৰ অতিমাত্ৰা হ'লে কমাব পৰা সক্ষমতা থকা ভীতিগ্ৰস্ত অৰ্থাৎ ভয় খোৱা হ'লে চিকিৎসাৰ ব্যৱস্থা কৰা ব্যাধি হ'লে তাক কঠোৰ পৰিশ্ৰমৰ জৰিয়তে বা কঠোৰ চিকিৎসাৰ জৰিয়তে নিজৰ জীৱনটোক ৰক্ষা কৰিবলৈ প্ৰয়াস কৰা ব্যক্তিসকল 10 নম্বৰ ৰিক্ৰিয়েশ্যন বা জিৰণি বন্ধ পালন কৰা চখ পূৰণ কৰা খেল ধেমালি কৰা বন্ধু বান্ধৱৰ লগত সময় কটোৱা ইত্যাদিৰ জৰিয়তে নিজৰ আজৰি সময় বা জিৰণি সময়ক সৎব্যৱহাৰ কৰিবলৈ সক্ষম ব্যক্তি ৰিলেশ্যনশ্বিপ সম্বন্ধ বন্ধু বান্ধৱ প্ৰেমিক প্ৰেমিকা অন্তৰংগ সংগী পৰিয়াল পৰিজন সকলোৰে লগত এক সুশৃংখলাবদ্ধ সুন্দৰ আৰু আত্মীয়তা গঢ়ি তুলিব পৰা সক্ষম ব্যক্তি 12 নম্বৰ মেণ্টেল হেল্থ
বা মানসিক স্বাস্থ্য। চিন্তাধাৰা, সম্বন্ধ আৰু ব্যক্তিগত সংযোগ এই তিনিওটাৰ মাজত সহসম্বন্ধ স্থাপন কৰি নিজৰ মানসিক স্বাস্থ্যক সুস্থিৰ কৰি ৰাখিব পৰা ব্যক্তিত্বৰ অধিকাৰী। এই 12টা গুণ সম্পন্ন এজন ব্যক্তিক আমি বেলেঞ্চ পাৰ্চনেলিটি সম্পন্ন বা ভাৰসাম্যপূৰ্ণ ব্যক্তিত্ব সম্পন্ন ব্যক্তি আখ্যা দিব পাৰোঁ। আপুনিও চেষ্টা কৰক, আপুনিও সেইখিনি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।